নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰ হৈতে ষ্টুডিঅত মই মহন্ত অসম বংগ সীমান্তত আইপিএল জুৱাৰী গ্ৰেপ্তাৰ কৰা হৈছে অসম বংগ সীমান্তৰ ছাগলীৰ গ্ৰেপ্তাৰ হৈছে তিনি জুৱাৰী মোবাইল যোগে চলাইছিল আইপিএলৰ জুৱা গ্ৰেপ্তাৰ হৈছে নুৰ আলম শেখ মমিনুৰ হক মতিউৰ ৰহমান তিনিওৰে পৰা উদ্ধাৰ কৰা হৈছে আপত্তিজনক নথিপত্ৰ কেইবাটাও মোবাইল জব্দ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে পুনৰবাৰ জনাব বিচাৰিছো অসম বংগ সীমান্তত গ্ৰেপ্তাৰ কৰা হৈছে তিনি জুৱাৰী আইপিএলৰ জুৱাৰী গ্ৰেপ্তাৰ কৰা হৈছে অসম বংগ সীমান্তৰ ছাগলীয়াত গ্ৰেপ্তাৰ হৈছে এই তিনি জুৱাৰী মোবাইল যোগে চলাইছিল আইপিএলৰ জুৱা গ্ৰেপ্তাৰ হৈছে নুৰ আলম শেখ মমিনুৰ হক আৰু মতিউৰ ৰহমান তিনিওৰে পৰা উদ্ধাৰ কৰা হৈছে আপত্তিজনক নথি কেইবাটাও মোবাইল জব্দ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে অসম বংগ সীমান্তত গ্ৰেপ্তাৰ কৰা হৈছে এই তিনি জুৱাৰীক ছাগলীয়াত গ্ৰেপ্তাৰ কৰা হৈছে তিনি জুৱাৰীক মোবাইল যোগে তেওঁলোকে চলাই আছিল আইপিএলৰ জুৱা গ্ৰেপ্তাৰ কৰা তিনি জুৱাৰীৰ নাম হৈছে নুৰ আলম শেখ মমিনুৰ হক মতিউৰ ৰহমান তিনিওৰে পৰা উদ্ধাৰ কৰা হৈছে বহু আপত্তিজনক নথি কেইবাটাও মোবাইলো জব্দ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে বৰ্তমানে তিনি জুৱাৰী জেৰা অব্যাহত আছে আৰু আৰক্ষীৰ সন্দেহ যেহেতু আৰু লোক এই সমগ্ৰ কাণ্ডৰ সৈতে জড়িত হৈ থকাৰ সন্দেহ ব্যক্ত কৰা হৈছে তিনি জুৱাৰীৰ বৰ্তমান জেৰা অব্যাহত আছে ইতিমধ্যে আমি জনাইছো যে বহু আপত্তিজনক নথি জব্দ কৰিছে আৰু সেইসমূহ পৰীক্ষা নিৰীক্ষা কৰা হৈছে কেইবাটাও মোবাইল জব্দ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে আৰু এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আমাৰ সংবাদদাতা গোবিন্দ অধিকাৰীৰ সৈতে আমি সংযুক্ত হৈছো গোবিন্দ অধিকাৰী জানিব বিচাৰিছো জেৰা যেহেতু অব্যাহত আছে আৰু বহু আপত্তিজনক নথি আৰক্ষীৰ হাতত পৰিছে নতুন তথ্য কি আছে সমগ্ৰ বিষয়টোত হয় ইবা আসলতে যোৱা নিশা যি আসলতে ছাগলীয়া অঞ্চলৰ যি ছাগলীয়া দ্বিতীয় খণ্ড অঞ্চলত যি আইপিএল জুৱা আৰম্ভ হল আইপিএল খেল আৰম্ভ হল লগে যি জুৱাৰ সেই জুৱাৰ কিন্তু প্ৰকোপ কিন্তু বহু গুণে বৃদ্ধি পাইছে ধুবুৰী আৰক্ষী গোলকগঞ্জ আৰক্ষী আৰু ছাগলী আৰক্ষীৰ এটা যৌথ অভিযানত যোৱা নিশা যি তিনিজন জুৱাৰীক আচলতে আটক কৰিবলৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে আচলতে দীৰ্ঘদিন ধৰি বা যেতিয়া আইপিএল খেল আৰম্ভ হয় তেওঁলোকে সেই জুৱাৰ আইপিএলৰ যি জুৱা সেই জুৱাৰ কিন্তু জাল মেলে আৰু ছাগলী অঞ্চলত অসমৰ সীমান্ত এলেকাত তেওঁলোকে যি আইপিএলৰ যি জুৱাৰ সেই মেইন মাষ্টাৰ মাইণ্ড হিচাপে তেওঁলোকে বিবেচিত হৈ আহিছে আৰু গোপন সূত্ৰ পম খেদি যি আৰক্ষীৰ যি দল সেই দলে কিন্তু যি নুৰ আলম মমিনুৰ হক আৰু মতিউৰ ৰহমান এই তিনিওকে আটক কৰিবলৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তেওঁ তিনিওজনৰ পৰা আচলতে বহু আপত্তিজনক নথি ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু কেইবাটাও মোবাইল জব্দ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে সম্প্ৰতি তিনিওকে গোলকগঞ্জ থানাত আচলতে এই জুৱা ক'ত কেনেকে চলে আচলতে সেই সমগ্ৰ যি তথ্যৰ বাবে যি জেৰা কিন্তু গোলকগঞ্জ আৰক্ষীয়ে অব্যাহত ৰাখিছে ইভা হয় গোবিন্দ অধিকাৰী এই মুহূৰ্তে আপোনাক ধন্যবাদ জনাইছো আৰক্ষীৰ সমগ্ৰ বিষয়টো তেতিয়াৰ যেহেতু তদন্ত অব্যাহত আছে কাৰণ বহু আপত্তিজনক নথি উদ্ধাৰ কৰা হৈছে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে তিনিওৰে জেৰা বৰ্তমান অব্যাহত আছে আৰু অধিক তথ্যৰ বাবে সংসদ ভৱনৰ চৌহদত উৰেনিশা প্ৰতিবাদ নিলম্বিত ৮ সাংসদৰ গান্ধী মূৰ্তিৰ তলত বহি উজাগৰি নিশা প্ৰতিবাদ কৰিলে ৰিপুন বৰাকে ধৰি সাংসদ ডেৰেক অ'ব্ৰায়েন সঞ্জয় সিং ৰাজীৱ সাটাব কে ৰাগেশ দোলা সেন সৈয়দ নাজিৰ হুছেইন আৰু এলাম্বাম কৰিমে নিলম্বন উঠাই লোৱাৰ দাবীত এনেদৰে সংসদ ভৱনৰ চৌহদত প্ৰতিবাদত বহিল সাংসদ কেইগৰাকী দেওবাৰে সদনত কৰা অভব্য আচৰণৰ বাবে 7 দিনলৈ নিলম্বিত কৰা হৈছে এই 8 গৰাকী সাংসদক আৰু ইফালে প্ৰতিবাদৰ সময়ত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিঙে নিলম্বিত সাংসদসকলক যোগান ধৰিছে চাহৰ দেওবাৰে ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিঙৰ সন্মুখত প্ৰতিবাদৰ নামত অভব্য আচৰণ কৰিছিল সাংসদ কেইগৰাকীয়ে So you see continuously we have been here but neither from the government side nobody has come to inquire about us to get anything information about us how we are staying here what is our problem here nothing but lots of our opposition MPs opposition leaders very tall leaders including ex prime minister SD Devegowda also came and they had inquired about our health and all this and all they have come to show their solidarity with us. And in the whole night
We have passed here sleepless night. Lots of mosquito is also there. But we have taken all this pain for the cause of the farmers of our country, and we are now continuing our sit-in demonstration. देखिए, हम लोग यहाँ देश के करोड़ों किसानों की आवाज उठाने के लिए बैठे हुए हैं। इस देश की संसद में एक काला कानून पास किया गया है देश के किसानों के खिलाफ, और ये वो सरकार है जिसने 2014 में किसानों को कहा था फसल के लागत मूल्य के ऊपर 50% ज्यादा न्यूनतम समर्थन मूल्य और एमएसपी देंगे। न्यूनतम समर्थन मूल्य एमएसपी 50% ज्यादा देना तो दूर, इसी सरकार ने कोर्ट में एफिडेविट देके कहा हम न्यूनतम समर्थन मूल्य 50% ज्यादा नहीं दे सकते। इस देश के किसानों को 6 साल से धोखा देने वाली सरकार के खिलाफ जो ये काला कानून ये लोग लेके आए हैं, उसके खिलाफ हम लोग यहाँ पे धरने पर पूरी रात बैठे रहे। और ये एक सांसद होने के नाते हम लोगों की नैतिक जिम्मेदारी, हम यहाँ अपना चेहरा दिखाने नहीं आते पार्लियामेंट में अंदर। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিঙে নিজে চাহ লৈ গৈ প্ৰতিবাদী সাংসদক আপ্যায়ন কৰা কাৰ্যত প্ৰশংসাত গদগদ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। টুইটযোগে মোদীয়ে কয় যে শ বছৰ ধৰি বিহাৰে আমাক গণতান্ত্ৰিক প্ৰমূল্যবোধ শিকাই আহিছে। বিহাৰৰ সাংসদ তথা ৰাজ্যসভাৰ উপসভাপতি হৰিবংশজীয়ে উৎসাহজনক আৰু প্ৰকৃত ৰাষ্ট্ৰনেতাৰ আচৰণেৰে আজি পুৱা আমাৰ গণতন্ত্ৰক আৰু গৌৰৱান্বিত কৰি তুলিলে। দুদিন পূৰ্বে তেওঁক আক্ৰমণ আৰু অপমানিত কৰা ধৰ্ণাৰত সাংসদসকলক নিজে গৈ চাহেৰে আপ্যায়ন কৰিছে। হৰিবংশজী এনে বিশাল হৃদয়ৰ অধিকাৰী। এই কাৰ্যই তেওঁৰ মহানতা প্ৰকাশ কৰিছে। মই ভাৰতবাসীৰ হৈ হৰিবংশজীক অভিনন্দন জনাইছো। গুৱাহাটী মহানগৰবাসীৰ সন্মুখত দীৰ্ঘদিনীয়া সমস্যাৰূপে থিয় হৈছে কৃত্ৰিম বান। এজাক বৰষুণ আহিলে জলমগ্ন হৈ পৰে গুৱাহাটী মহানগৰী। পুৱতি নিশাৰ পৰা অহা বৰষুণৰ ফলত পুনৰ প্লাবিত হৈ পৰিছে হাতীগাঁৱকে ধৰি মহানগৰীৰ কেইবাটাও অঞ্চল। মুষলধাৰ বৰষুণৰ ফলত হাতীগাঁও ৰাজপথত একাঠো পানী। ৰাজপথ জলমগ্ন হৈ পৰা যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈছে মহানগৰবাসী। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থান জলমগ্ন হৈ পৰিছে। পুৱতি নিশাৰে পৰা অহা বৰষুণৰ ফলত দৃশ্য আমি দেখুৱাইছো কিদৰে প্লাবিত হৈছে গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থান। মুষলধাৰ বৰষুণৰ ফলত হাতীগাঁও ৰাজপথত একাঠো পানী। ৰাজপথ জলমগ্ন হৈ পৰাত যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈছে মহানগৰবাসী। আৰু এয়া কোনো নতুন দৃশ্য নহয়। এজাক বৰষুণতে এনেদৰে জলমগ্ন হৈ পৰে গুৱাহাটী মহানগৰী। এজাক বৰষুণে উটুৱাই লৈ যায় গুৱাহাটী মহানগৰীৰ আভিজাত্য। আজি আইআইটি গুৱাহাটীৰ 22 সংখ্যক দীক্ষান্ত সমাৰোহ। কৰোনা মহামাৰীৰ বাবে এইবাৰ অনলাইন যোগে অনুষ্ঠিত হ'ব এই সমাৰোহৰ কাৰ্যসূচী। আইআইটি গুৱাহাটীৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অনলাইন যোগে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দীক্ষান্ত সমাৰোহত দুপৰীয়া 12 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্স যোগে জনাব সম্ভাষণ। প্ৰধানমন্ত্ৰীৰ লগতে এই অনুষ্ঠানত অনলাইন যোগে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 22 সংখ্যক দীক্ষান্ত সমাৰোহত 641 গৰাকী বিটেক ডিগ্ৰী, 610 গৰাকী এমটেক ডিগ্ৰী আৰু 285 গৰাকীক প্ৰদান কৰা হ'ব পিএইচডি। কোভিড প্ৰটকলৰ মাজতে চলি আছে দশম আৰু একাদশৰ পাঠদান। মংগল, বৃহস্পতি, শনিবাৰে দশম আৰু একাদশ শ্ৰেণীৰ পাঠদানত অনুমতি প্ৰদান কৰিছে চৰকাৰে। অৱশ্যে অভিভাৱকৰ লিখিত অনুমতি লৈহে বিদ্যালয়লৈ আহিব পাৰিব ছাত্ৰ-ছাত্ৰী। ইতিমধ্যে দীৰ্ঘদিনৰ অন্তত সোমবাৰৰ পৰা আৰম্ভ হোৱা পাঠদানত দেখা গৈছিল শিক্ষাৰ্থীৰ সেৰেঙা উপস্থিতি। অধিকাংশ বিদ্যালয়লৈ নাহিল শিক্ষাৰ্থী। আনহাতে কেইখনমান বিদ্যালয়ত শিক্ষাৰ্থীয়ে অভিভাৱকৰ সন্মতি পত্ৰ লৈ নহাৰ বাবেও পাঠদান নহল, কিয়নো পাঠদানৰ বাবে চৰকাৰে বান্ধি দিছিল কেতবোৰ নীতি নিৰ্দেশনা। আনহাতে কোভিড প্ৰটকলৰ মাজত নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদানৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে। সোম, বুধ আৰু শুকুৰবাৰে হ'ব নৱম আৰু দ্বাদশৰ পাঠদান। দশম আৰু একাদশৰ পাঠদান হ'ব মংগল, বৃহস্পতি আৰু শনিবাৰে। দুটা দলত পাঠদান কৰিব লাগিব প্ৰতিটো শ্ৰেণীত। এটা দলত 20 জনতকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰিব। প্ৰথম দলৰ পাঠদান হ'ব 9 বজাৰ পৰা 12 বজালৈ, দ্বিতীয় দলৰ পাঠদান হ'ব দুপৰীয়া 1 বজাৰ পৰা 4 বজালৈ। শিক্ষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীয়ে কোভিড প্ৰটকল মানিব লাগিব। বিদ্যালয়ত উপস্থিত থাকিব পাৰিব 50% শিক্ষক, কৰ্মচাৰী। সাপ্তাহিকভাৱে বিদ্যালয়ত কৰা হ'ব শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ ৰেণ্ডম টেষ্ট।
শিক্ষক শিক্ষাৰ্থীয়ে পৰিধান কৰিব লাগিব মাস্ক বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত চেনিটাইজাৰ থাৰ্মেল স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিব লাগিব প্ৰায় সংখ্যক শিক্ষকে আমাৰ ইয়াত উপস্থিত আছিল যোৱাকালি এজন দুজন কিবা বিশেষ অসুবিধাৰ অনুপস্থিত আছিল আৰু ল'ৰা ছোৱালীও ক্লাছ 11ৰ বিশেষকৈ প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে যোৱাকালি আহিছিল আৰু ক্লাছ 9ৰ পৰা ক্লাছ 9ৰ পৰা 12লৈকে আমাক ক্লাছ কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰী নিৰ্দেশ মতে আমি সকলোখিনি পালন কৰিছোঁ যিখিনি ব্যৱস্থা কৰিব লাগে আমাৰ ইয়াত কৰা হৈছে আৰু ল'ৰা ছোৱালী আহিলে আমাৰ শিক্ষকখিনি ক্লাছ কৰিব আৰু আমি জনাই আছোঁ যেহেতু সোমবাৰৰ পৰা বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হৈছে নৱম দশম একাদশ দ্বাদশ শ্ৰেণীৰ পাঠদান আজি হ'ব দশম আৰু একাদশৰ পাঠদান যেহেতু সপ্তাহটোৰ 3টা দিন ধাৰ্য কৰি দিয়া হৈছে আমি ইতিমধ্যে জনাইছোঁ 3টা দিন নৱম আৰু দশম শ্ৰেণীৰ বাবে আৰু সপ্তাহৰ বাকী 3টা দিন দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে আজি হ'ব দশম আৰু একাদশৰ পাঠদান যেহেতু আজি মঙ্গলবাৰ মঙ্গল বৃহস্পতি শনিবাৰে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে ধাৰ্য কৰি দিয়া হৈছে আৰু খবৰ অব্যাহত থাকিব তাৰ পূৰ্বে সময় খন্তেক বিৰতিৰ উঠিছে বিৰতিৰ পাছত মঙ্গলদৈ আধাৰ কেন্দ্ৰত এক অভাৱনীয় ভিৰ নাই কোনো সামাজিক দূৰত্ব নাই মাস্ক কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ আশংকা কৰা হৈছে মঙ্গলদৈ চপাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদৰ আধাৰ কেন্দ্ৰত এখন ফৰ্ম বিচাৰি হেতাৰ পৰা লগাইছে মহিলাসকলে কোভিড প্ৰটকল ভৰিৰে মোহাৰি আধাৰ কাৰ্ড বনাবলৈ ভিৰ কৰিছে শ লোকে আৰু ইফালে মাস্ক পৰিধান নকৰাৰ বিভিন্ন অজুহাত দেখুৱাইছে তাত উপস্থিত থকা লোকসকলে যে ধোৱাচাঙত উঠিছে সকলো কোভিড প্ৰটকল কোনো ধৰণৰ সামাজিক দূৰত্ব বজাই নৰখাকৈ ভিৰ কৰিছে এই সকল লোকে বহু লোকে মাস্ক পৰিধান কৰা নাই বহু অজুহাত তেওঁলোকে দেখুৱাইছে মাস্ক পৰিধান নকৰাৰ এনেদৰে দেখা গৈছে ভিৰ কৰিছে এই সকল লোকে আধাৰ কাৰ্ড কেন্দ্ৰত এনেদৰে মঙ্গলদৈ আধাৰ কেন্দ্ৰত অভাৱনীয় ভিৰ কৰিছে এই সকল লোকে আৰু এই সন্দৰ্ভত আগবঢ়াইছো নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন মহললৈ চপাইত আৰু দেখিবলৈ পোৱা গৈছে যে আধাৰ কেন্দ্ৰসমূহত এখন আধাৰ কাৰ্ড বিচাৰি লোকসকলে শাৰী পাতিছে আৰু যি সামাজিক দূৰত্ব ধোৱাচাঙত উঠিছে কৰোনা মহামাৰীৰ কাৰণে যি ধৰণৰ প্ৰটকল নিৰ্ধাৰণ কৰা হৈছিলে এই প্ৰটকল ভংগ কৰি লোকসকলে কিন্তু শাৰী পাতিছে কোনো ধৰণৰ সামাজিক দূৰত্ব নাই বহু লোকে কিন্তু মাস্ক পৰিধান কৰি অহা নাই আমি দেখুৱাইছোঁ আৰক্ষী লোকসকল আছে আৰক্ষী লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই আমি ৰমেশে দেখুৱাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ কাষতে থকা এটি আধাৰ কেন্দ্ৰ এই আধাৰ কেন্দ্ৰটোত এখন ফৰ্ম বিচাৰি থকা হাহাকাৰ কৰিছে মহিলাসকলে যথেষ্ট মহিলা আছে কোনো ধৰণৰ সামাজিক দূৰত্ব নাই বাইদেউ ডাঙৰ পৰা আহিছোঁ পালে নাই পালোঁ ষ্টাম্প মাৰাই নাই হা বহুত পৰা পাইছোঁ 8টা বজাত পাইছোঁ আমি কিলোমিটাৰ পালোঁ ৰমেশে দেখুৱাব এই ধৰণৰ পৰিৱেশ কোনো ধৰণৰ সামাজিক দূৰত্ব নাই এনেধৰণে ভয়াৱহ সংক্ৰমণৰ হ'ব পাৰে ইয়াৰ পৰা বহু লোকে কিন্তু মাস্ক পৰিধান কৰি অহা নাই বাইদেউ এই হালৰ পৰা আনছোঁ নাই নাই এনেই ল'লে কি হ'ব এইসকল লোক মাস্ক পৰিধান নকৰা কিন্তু লোকসকল আহিছে আমি দেখুৱাইছোঁ কাৰণ ৰমেশে দেখুৱাইছে এই ধৰণৰ পৰিৱেশ আৰক্ষী লোকসকল আছে আৰক্ষী লোকসকলে কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই বহু লোকে মাস্ক পৰিধান নকৰাকৈ এই ধৰণে তেওঁলোকে শাৰী পাতিছে দেখুৱাইছোঁ ৰমেশে দেখুৱাইছে এই ধৰণৰ পৰিৱেশ লোকসকলে কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব এই ধৰণে ঠেলা হেঁচা হেতা ওপৰা কৰি দেখিবলৈ গৈছে হেতা ওপৰা কৰিছে ৰাতিপুৱাৰ পৰা আৰক্ষী লোকসকলে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও কোনো নিয়ন্ত্ৰণ কৰিব মই গধীয়াৰ পৰা আহিছোঁ এতিয়াও পোৱা নাই মোৰ দুজনী ছোৱালীৰ কাৰণে নিব আহিছোঁ আৰু মোৰ মিছেছ গধীয়াৰ পৰা আহিছোঁ নাই পোৱা মাস্ক লগতে লৈ আনিছোঁ নাই পোৱা সেইসকল লোক মাস্ক পৰিধান নকৰাকৈ এই ধৰণে আহিছে কোনো ধৰণৰ যি কৰোনা মহামাৰীৰ কাৰণে যি ধৰণৰ প্ৰটকল দি আছে হয় বহুত হেঁচা ঠেলাত পালোঁ আৰু তাৰমানে একেবাৰে সেইটো অনিবাৰ্য হ'লেও ভয়কৈ গৈছিলোঁ আৰু মাস্কখন লৈ পেলাই উপায় নাই আৰু কি কৰিবি আৰু চবখন আহিছি মাতছি আজি গতিকে একবাৰ লাইনৰ পৰা গুচি গ'লোঁ যাই আৰু দ্বিতীয়বাৰ ক'লা 300 ফৰ্ম আছে বুলি কৈছে মই বোলো নহয় দে আমি বহুত দূৰৰ পৰা আহিলোঁ
মনিটাৰী চাকৰিৰ পৰা আজি বাদছিল গতিকে আজি এতিয়া কিবা কৰি ফৰ্মখন লৈছে মাইকে ল'বই পৰা নাই এতিয়ালৈ যাবই পৰা নাই মাইকীটো পৰৱৰ্তী খবৰ ৰঙিয়াৰ দুতেটীয়া অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে দৰিদ্ৰ হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ চৰকাৰী চাকৰিয়াল অথবা ধনী লোকৰ নাম আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ গয়া লোকৰ ক্ষুদ্ৰ লোকে উভতাই পঠিয়ালে পৰীক্ষণ কৰিবলৈ অহা শিক্ষকক অৰুণোদয় আঁচনিৰ আবেদনসমূহ বিজেপিৰ বুথ কমিটিৰ সভাপতিৰ হাতত জমা দিছিল দৰিদ্ৰ হিতাধিকাৰীয়ে কিন্তু গাঁওখনত পৰীক্ষণ কৰিবলৈ অহাৰ সময়ত ৰহস্যজনকভাৱে অন্তৰ্ধান হ'ল দৰিদ্ৰ হিতাধিকাৰীৰ আবেদন অৰুণোদয় আঁচনিৰ বহুকেইখন আবেদন পত্ৰত একাংশ চৰকাৰী চাকৰিয়াল আৰু ধনী লোকৰ নাম প্ৰত্যক্ষ কৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰাৰ পূৰ্বে এনেধৰণৰ দুৰ্নীতি সংঘটিত হোৱাত এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে আৰু এই সন্দৰ্ভত ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ এক প্ৰতিবেদন মই আছোঁ ৰঙিয়াৰ দুদেটিয়াত অৰুণোদয় আঁচনিত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে দুদেটীয়া গাঁওবাসীৰ যি দৰিদ্ৰ শ্ৰেণীৰ লোক আছিল এই দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ পৰিৱৰ্তে ধনী লোকে আছাম ধনী লোকে এই সুযোগ লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু যিসকল দৰিদ্ৰ লোক আছিল সেইসকলে বিজেপিৰ বুথ কমিটিৰ সভাপতিৰ ওচৰত ফৰ্ম জমা কৰিছিলে কিন্তু সেই ফৰ্মসমূহ যিসমূহ ফৰ্ম ব্লকৰ পৰা ছাৰ্ভে কৰিবলৈ আহিছিল তাত হোৱাইটনাৰ লগোৱা পৰিলক্ষিত হৈছিল আৰু যিগৰাকীয়ে ছাৰ্ভে কৰিব আহিছিল তাক তেহেঁতক ছাৰ্ভে বন্ধ কৰাই দিছে স্থানীয় ৰাইজে আৰু ক্ষুব্ধ হৈ পৰিছে যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছিল এই দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ পৰিৱৰ্তে একাংশ ধনী শ্ৰেণীৰ লোক অথবা একাংশ বিজেপি কৰ্মীৰ লোক অথবা কোনো চৰকাৰী চাকৰিয়াল অংগনবাড়ীৰ কৰ্মী হওক বা আন কোনো চৰকাৰী চাকৰিয়ালে এই আঁচনি লাভ কৰাৰ যি সম্ভাৱনা প্ৰকট হৈ পৰিছে তাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে গয়া ৰাইজ আমাৰ লগত ইয়াত দৰিদ্ৰ শ্ৰেণীৰ লোকসকল আছে তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা ধৰণৰ দুৰ্নীতি হোৱা বুলি ক'ব বিচাৰে আপোনালোকে এতিয়া চাওক আজি অৰুণোদয় আঁচনিটোৰ মানে যিখিনি দুৰ্নীতি হৈছে আজি যিখিনি মানুহে পাব লাগে সেইখিনি পোৱা নাই যিখিনি চাকৰিয়াল বা অংগনবাড়ী চাকৰিয়াল এনেকুৱা মানুহখিনি পাইছে বা তেনেকুৱা তাতো বহুত দুখীয়া মানুহ ৰৈ গৈছে এইখিনি মানুহ পালে যথেষ্ট সুখী হ'লো হয় কোনে এইবিলাক দুৰ্নীতি কৰা বুলি ভাবে দুৰ্নীতি মানে ইয়াত মধ্যবিত্ত সেই দালাল নাচায় দালালবিলাকে কৰি আছে আৰু কি হোৱাইটনাৰ লগোৱাৰ কথাটো ক'লে যে হোৱাইটনাৰ মই আজি ছাৰ্ভেত যিহেতু আহিছিল শিক্ষক এজন তেতিয়া মই গোটেই কাগজখিনি চালোঁ চোৱাৰ পিছত কাগজখিনিত পূৰা মই দেখা পালোঁ স্পষ্টকৈ হোৱাইট মাৰি মানে অন্য নাম লিখি থৈছে এইবিলাক ক'ৰ পৰা আহিছে ক'ত জমা দিয়া হৈছে ফৰ্মবিলাক এইবিলাক আপোনাৰ আমাৰ ইয়াৰে বুথ কমিটিৰ সভাপতি মেম্বাৰে লৈছে হয় যথেষ্ট দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে যি অৰুণোদয় আঁচনি আছিল এই অৰুণোদয় আঁচনিত দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে ইয়াত বুথ কমিটিৰ সভাপতি অথবা ৱাৰ্ড মেম্বাৰৰ ওচৰত জমা কৰিছিলে কিন্তু সেইসমূহ যি দৰিদ্ৰ শ্ৰেণীৰ লোকে জমা কৰিছিল একাংশতো দৰিদ্ৰ লোকে এই আঁচনিৰ ফৰ্ম লাভ কৰা নাছিল কিন্তু যিকেইগৰাকী মানে লাভ কৰিছিল সেই ফৰ্মতো যি ছাৰ্ভেত আহিছিল এই ছাৰ্ভেৰ ফৰ্মসমূহ হোৱাইটনাৰ লগোৱা আছিল তাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাৰ লগত এগৰাকী মহিলা আছে তেখেতৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব বাইদেউ আপোনালোকে ঘৰ কি ক'ম আমি ফৰ্মে পোৱা নাই তাৰে ফৰ্মে নিদিলে আমাক অৱস্থা কেনেকুৱা ঘৰৰ অৱস্থা ঠিকভাৱে আমি আছোঁ আৰু কিবা কৰি চাকৰি বাকৰি নাই কিবাকে চলি আছোঁ কিহৰ কাৰণে নিদিলে এতিয়া আমিতো নাজানো বুথ কমিটিহে জানিব আমাক নাৱে দিয়া নাই আৰু ইফালে প্ৰহসনত পৰিণত হৈছে বৃদ্ধ পেঞ্চন আঁচনি 90 ঊৰ্ধৰ বৃদ্ধই আজিলৈকে নাপালে পেঞ্চন বৃদ্ধ পেঞ্চন আঁচনিৰ পৰা বঞ্চিত টংলাৰ কুকুৰাকাটা গাঁৱৰ অধিকাংশ লোক চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰিও পেঞ্চনৰ মুখ নেদেখিলে এইসকল লোকে কেৱল বৃদ্ধ পেঞ্চনেই নহয় গাঁওখনৰ দিব্যাংগ যুৱতী বিধৱা মহিলাই নাপালে কোনো আৰ্থিক সাহায্য কিংবা সুবিধা এই সন্দৰ্ভত ওদালগুৰিৰ পৰা আগবঢ়াইছো ৰিপুঞ্জয় নাথৰ এক প্ৰতিবেদন কেমেৰা সহযোগে পোনপ্ৰথমে কিছুমান বৃদ্ধ লোকক দেখুৱাব বৃদ্ধা বহি আছে আৰু এইসকল লোকে এই অঞ্চলৰ এই বৃদ্ধসকলে কিন্তু এতিয়ালৈকে চৰকাৰৰ পৰা কোনো ধৰণৰ চৰকাৰী আৱাসগৃহৰ পৰা আৰম্ভ কৰি তেওঁলোকে বৃদ্ধ পেঞ্চনৰ পৰা কোনো ধৰণৰ তেওঁলোকে সুবিধা লাভ কৰা নাই আৰু এইসকল অতি দৰিদ্ৰ পৰিয়ালৰ লোক আৰু এই বৃদ্ধাসকলে দৰিদ্ৰ ঘৰৰ বৃদ্ধাসকলে কিন্তু কোনো চৰকাৰৰ পৰা সাহায্য নাপালে আৰু তেওঁলোক আজি ওলাই আহিছে আচলতে তেওঁলোক এক প্ৰতিবাদ মুখৰ হৈ তেওঁলোক ওলাই আহি তেওঁলোকৰ এটাই কথা যে আমি আচলতে বৃদ্ধ পেঞ্চন কিয় নাপাওঁ যিহেতু চৰকাৰে বহুত ঢাক ঢোল বজাই আছে ঢাক ঢোল বজাই থকাৰ পিছতো কিন্তু এইসকল বৃদ্ধই এতিয়ালৈকে কোনো ধৰণৰ বৃদ্ধ পেঞ্চন নাপালে কিছু লোক আছে তেওঁলোকৰ পৰা মনৰ ভাৱ মই জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ নাম বা কেনেকুৱা কি আপোনাৰ বয়স কিমান হৈছে
90 বছৰ 95 হৈ 95 আপোনাৰ নামটো ডমৰ বাহাদুৰ আপুনি বৃদ্ধ পেঞ্চন পাইছে নাই কিয় পোৱা নাই আৰু কিয় পোৱা নাই আমি কিলে ঘিৰিছে দেয়াই নাই আনি পাই নাই দিয়াই নাই ক'ৰবাত যোগাযোগ কৰিছিল নে কৰিছোঁ আজি কিমান যোগ কৰিছোঁ ওদালগুৰি দিছোঁ ওদালগুৰিও গৈছিলে নাই পোৱা পাই নাই পইচা খৰচ হৈছে নেকি ক'ৰবাত নাই পোৱা নাই আপোনাৰ কিমান বছৰ হৈছে 80 বছৰ বৃদ্ধ পেঞ্চন পাইছে পোৱা নাই কিয় পোৱা নাই কিয় নিজামি নাজানে আপোনাৰ বয়স কিমান হৈছে 60-70 মান হৈছে আপোনাৰ পাইছে বৃদ্ধ পেঞ্চন নাই পোৱা নাই নাই পোৱা আপুনি পাইছে বৃদ্ধ পেঞ্চন পোৱা নাই কিয় পোৱা নাই কিয় পোৱা নাই আমি কি জানিম চৰকাৰৰ পৰা কোনো সুবিধাই নাই আপোনাৰ সুবিধা নাই আপুনি পাইছে পোৱা নাই কিমান বছৰ হ'ল আপোনাৰ বয়স 65 কি কাৰণত নাপায় বুলি ভাবে চবেতো চৰকাৰে কৈ আছে বৃদ্ধ পেঞ্চন চবে পাব লাগে চবে পাই আছে পইচাটো ঘৰৰ পৰা উঠাই লৈ গৈছে এতিয়া আমি দিছোঁ কিমান টকা দিছে আপুনি 200 লৈছে 200 লৈছে বৃদ্ধ পেঞ্চনৰ আপুনি পাইছে বৃদ্ধ পেঞ্চন নাই কি নাম আপোনাৰ বকতা বাহাদুৰ কিমান বছৰ হ'ল বয়স 70 নাই পোৱা আৰু খবৰ অব্যাহত থাকিব পুনৰ সময় হৈছে